মুকলি আছে কোনোবাই গীত পৰিৱেশন কৰিলেও কৰিব পাৰে বিভিন্ন গীত আমি গানৰ মাজতে ধ্যান ৰাখিব লাগিব প্ৰতিজনে গান গাব পাৰে গান গাব নোৱাৰে গুণ গুণাব পাৰে আপোনালোকে জুবিনৰ গান গুণ গুণাব স্মৃতিত আচলতে জ্ঞাপন কৰিবৰ কাৰণে আৰু সকলো প্ৰতিজন ব্যক্তি আচলতে তেখেতক লৈ আচলতে আৱেগিক হৈ পৰিছে তথাপিতো আমি তেখেতক জীয়াই ৰাখিব লাগিব আমাৰ অন্তৰত তেখেতৰ আধৰুৱা কামবিলাক আমি জীয়াই ৰাখিব লাগিব প্ৰতিজন ব্যক্তি আচলতে এই অঞ্চলটো আমাৰ খুব সুন্দৰকৈ আগবঢ়াই নিয়াৰ কাৰণে তেখেতৰ ওচৰত তেখেতৰ প্ৰতিজন ব্যক্তিক আমি চিৰকৃতজ্ঞ হৈ ৰৈছোঁ আজি এই সুন্দৰ অনুষ্ঠানটো সকলোকে অনুৰোধ জনাইছোঁ সকলো আমাৰ ভাই ভনী আমাৰ আই মাতৃসকল মহিলাকে ৰাইজ সকলোৱে অস্বীকাৰ জ্ঞাপন কৰিছে আৰু আমাৰ এই অনুষ্ঠানটো ইতিমধ্যে চলি আছে আমি বিভিন্নজন ব্যক্তি দেখা পাইছোঁ যদি এই অনুষ্ঠানটো চলি থকাৰ মাজতে আমি মুৰলী কাৰ্যবাহী বিষয়ে আমি ছবিজন যিজনে দেখিছোঁ তেখেতক আছিল মই এই অস্থায়ী মঞ্চলৈ মই নিমন্ত্ৰণ জনাইছোঁ শ্ৰমিয়ন ডেকা ডাঙৰীয়া তাৰপিছতে মুৰলী পৰৱৰ্তী দেখিছোঁ মই তেখেতক মই মাতিছোঁ এই মঞ্চলৈ গতিকে আমাৰ সন্মানিত দলীয় সদস্যখিনি আছে আজি এই যিজন ঢোল বতৰা সেইজন ব্যক্তি আছে আমাৰ নাইকিয়া হৈছে যদি আজি আমিয়ে জীয়াই ৰাখিব লাগিব গতিকে এই অনুষ্ঠানটো জড়িত আমাৰ ৰাজ্যৰ বিষয়ে চলিয়ন দেৱ ডাঙৰীয়াক মই আজি এই অনুষ্ঠানটোৰ বিষয়ে মই বক্তব্য ৰাখিব বিচাৰিছোঁ আজি মই বেলেগ এঠাইতো কৈছিলোঁ যে আগতে যিবিলাক গান ভূপেন দাৰ ক্ষমা কৰিব আগতে যিবিলাক গান আমি জুবিন দাৰ শুনিছিলোঁ সেই গানখিনি আজি দুদিনৰ আগলৈকে আমাৰ কণ্ঠত বা আমাৰ মনত বেলেগভাৱে আমাৰ কৰ্ণকুহৰত ধৰা দিছিল কিন্তু আজি যেতিয়া সেই একেকেইটা গান আমি আজি শুনিছোঁ তেতিয়া কিন্তু আমাৰ বেলেগ যেন শুনা গৈছে পাখি পাখি এই মন পাখি লগা মোৰ মন ভাবকচোন আমি দুদিনমানৰ আগতে ৰোমেণ্টিচাইজ কৰি পেলাই শুনিছিলোঁ কিন্তু আজি সেই গীতটোকে আজি ভাবকচোন কেনেকুৱা লাগিব শুনিবলৈ